হয়, আমি আজি শদিয়াত আহি উপস্থিত হৈছোঁ। শদিয়া চাপাখাত অৱস্থিত যি ৰুক্মিণী উদ্যান। আচলতে ৰুক্মিণী বুলি ক'লে আমাৰ ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী অমৰ প্ৰেমৰ কাহিনী সকলোৱে জানে। গতিকে সেই ৰুক্মিণীক লৈ এই উদ্যান আমাৰ শদিয়া চাপাখাত ৰুক্মিণী উদ্যান আছে। আৰু ৰুক্মিণী উদ্যান আমি উপস্থিত হোৱা মূল কাৰণটো হৈছে, অৱশ্যে আমি শদিয়াত আহিছিলোঁ বিশেষ কামৰ কাৰণে। কাম কৰা শদিয়াত যোৱাৰ আগতে আমি চাপাখাত সোমোৱাৰ আগতে আমি ৰুক্মিণী উদ্যান সোমাইছোঁ। সোমোৱা মুখ্য কাৰণটো হৈছে কি, আমি ইয়াত আমাৰ প্ৰায় 3 বছৰ আগৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি ইয়াত গছপুলি ৰোপণৰ এক কাৰ্যসূচী কৰিছিলোঁ। আৰু সেই সময়ত শদিয়াৰ যি SDO মহোদয়, তেখেতে যি গছপুলি ৰোপণ কৰিছিলে, আমি পৰিৱেশ কৰ্মীসকলে ৰোপণ কৰিছিলোঁ। এই পুলিসমূহ কেনেকুৱা অৱস্থাত আছে, গতিকে আপোনালোকক আজি দেখুৱাবলৈ আহিছোঁ। মই ধৰক এই গছজোপা দেখুৱাবলৈ কৈছোঁ। এজোপা জলফাই গছ, এজোপা আমি ইয়াত ৰোপণ কৰিছিলোঁ। গছপুলিজোপা ডাঙৰ হ'ল, খুব ভাল লাগে মনটো। অজয় শৰ্মাই দেখুৱাইছে গছজোপা, এইজোপা জলফাই গছ। খুব আহিছে আপুনি বিজয় মল্লিকা এনেকৈ চাইছে। এই গছজোপা আমাৰ হাতেৰে আমি ৰোপণ কৰিছিলোঁ। অৱশ্যে ইয়াৰ আগতে আমি কেইবাবাৰো আহিছোঁ। যেতিয়া আহোঁ ইয়াত আহি গছপুলিটো কেনেকুৱা থাকে প্ৰতিপালনৰ দায়িত্ব লৈছিলোঁ। আৰু সেই সময়ত উপস্থিত আছিলে আমাৰ লগত টাই সংযোগ পৰিষদৰ শদিয়া মহকুমাৰ সভাপতি ৰজনী গগৈ ডাঙৰীয়া। তেখেতে আহিছিলে, তেখেতলোকৰ টিমটো টাই সংযোগ পৰিষদৰ টিমটো আমাক সহযোগিতা আগবাঢ়িছিলে। আৰু ইয়াৰ পিছতে আমি এই পুলি এটা দেখুৱাইছোঁ। এই পুলিটো মধুৰি পুলি, এইটো অৱশ্যে পিছত ৰোৱা দেই। এইটো এটা বিশেষ অনুষ্ঠানত আমি আহিছিলোঁ মানে তেতিয়া ইয়াত কোচ ৰাজবংশী ছাত্ৰ সন্থাই কোচ ৰাজবংশী এক বিশেষ অনুষ্ঠান আছিলে, তেতিয়া আমি আহিছিলোঁ। আজি অকণমান আহিছোঁ যেতিয়া চাবলৈ পৰুৱা বাঁহটো গুচাই দিব, ছিঙি দিলে হয়। পৰুৱা বাঁহটো থাকিব লাগে, পৰুৱাৰ বাঁহ লৈছে পিছত থাকিব লাগে। পৰুৱা বাঁহ থাকিলে ভাল, অন্য পোকবিলাকে ইয়াক গছজোপা অনিষ্ট কৰিব নোৱাৰে। গতিকে এইখিনি আঁতৰাই দিছোঁ। পাতত আছে, ভালে গুৰিৰ পৰা ছিঙি দিলে হ'ল আৰু। গতিকে ঠিকে আছে। বৰ্তমান এই পৰুৱা বাঁহটো আছে, পৰুৱা বাঁহটো থাকিলে ভাল হয়। অন্য পোকবিলাকে গছক অনিষ্ট কৰা যিবিলাক পোক, সেই পোকবিলাক ইয়াত আহিব নোৱাৰে। সেই পোকবিলাক এই পৰুৱাসমূহে খাই দিয়ে। গতিকে এই গছজোপা সুন্দৰ হৈছে। এইজোপা প্ৰায় 8 ফুট 10 ফুটমান ওখ হৈছে, মধুৰি গছ। ৰাইজে ইয়াত যিখিনি আহে, ইয়াত আমাৰ উদ্যানত মৰ্ণিং ৱাক বা ইভিনিং ৱাক কৰিবলৈ আহে, তেখেতলোকে সুন্দৰভাৱে ইয়াত ফল খাব পাৰিব। আৰু এজোপা পুলি আমি দেখাব লৈছোঁ, অৰ্জুন গছ, ইয়াত ৰোপণ কৰিছিলোঁ। আমাৰ পৰিৱেশ কৰ্মীসকলে আচলতে য'তেই গছপুলি ৰোপণ কৰোঁ, আমি সেই অঞ্চলত যদি যাওঁ, তেনেহ'লে আমি সেই পুলিসমূহ সদায় চাই যাওঁ। গতিকে আজি বিশেষ কাৰণ ইয়াত আহিছিলোঁ। এইজোপা অৰ্জুন গছৰ পুলি একদম সুন্দৰ হৈছে, ডাঙৰ হৈছে। গতিকে আমি ইয়াত লতাখিনি ছিঙি থৈ যাওঁ, ভাল হ'ব। আৰু আচলতে এই জাপানী লতাজোপা অন্য একো অনিষ্ট নহয়, খালি বেছি হ'লে কি হ'ল, গছজোপা হেঁচা মাৰি ধৰে আৰু ইয়াৰ বৃদ্ধিৰ ক্ষেত্ৰত বাধা আহে। গতিকে আহিলোঁ, ইয়াত আহি ভাল লাগিছে। পুলিসমূহ ডাঙৰ হৈছে। অহা বছৰলৈকে এই গছজোপা এতিয়া বৰষুণ আহিলে, বৰষুণ আৰম্ভ হ'ল যেতিয়া, এতিয়া সুন্দৰভাৱে ইয়াত এইখিনি চলিব, সুন্দৰভাৱে গছজোপা ডাঙৰ হ'ব। গতিকে ৰাইজৰ কাৰণে কৈছোঁ, অৰ্জুন গছজোপা আচলতে বহু ঔষধি গুণসম্পন্ন এজোপা গছ। ইয়াৰ শিপা, ছাল, পাত সকলোখিনি খুব ভাল, স্বাস্থ্যৰ কাৰণে খুব উপকাৰী। বিশেষকৈ এজমা লগতে হাৰ্টৰ যিখিনি বেমাৰ আছে, ৰোগৰ আক্ৰান্ত ব্যক্তিসকলে ইয়াক খাব পাৰে। গতিকে ৰাইজক দেখুৱালোঁ এই ৰুক্মিণী উদ্যান। আমি ইয়াত কাৰ্যসূচী লৈছিলোঁ। গতিকে ভাল লাগে যেতিয়া গছপুলিসমূহ আমি ৰোপণ কৰোঁ, আমি প্ৰতিপালন কৰি যেতিয়া ডাঙৰ কৰিব পাৰোঁ, ভাল লাগে। সেইজোপা ফুল গছ থাকক, তেতিয়া ভাল লাগে। গতিকে ৰাইজক দেখুৱালোঁ। কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্টৰ জৰিয়তে। আমি পৰিৱেশ কৰ্মীসকলৰ আমাৰ দায়িত্বই হ'ল আমাৰ গছপুলি ৰোপণ কৰি তাক প্ৰতিপালন কৰি এজোপা বৃহৎ গছৰ ৰূপ দি এখন সুস্থ সমাজ ৰাইজক উপহাৰ দিয়া এক চেষ্টা চলাই আহিছোঁ আমি। গতিকে ৰাইজলৈ সদায় আহ্বান থাকে, সদায় যে পৰিৱেশ প্ৰদূষণৰ বিষয়টো গুৰুত্ব সহকাৰে লয়, নিয়ন্ত্ৰণৰ বিষয়টো গুৰুত্ব সহকাৰে লয়। প্ৰত্যেকে যাতে এজোপা গছপুলি ৰোপণ কৰক আৰু ৰোপণ কৰি যাতে তাক প্ৰতিপালন কৰি এজোপা বৃহৎ গছৰ ৰূপ দি
পৰিৱেশ প্ৰদূষণৰ নিয়ন্ত্ৰণত যাতে সকলোৱে সহায় কৰক। সকলোৱে শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পাৰিলে এটা কমেণ্ট লিখিব, আমাক উৎসাহিত কৰি পাৰিলে এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।